হেল্ল' মই কৰবী আনদিনাৰ দৰে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি মই ঘৰত আছোঁ। বৰ্তমান ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে বহুত প্ৰস্তুতি চলি আছে আমাৰ ঘৰত আৰু আমাৰ ঘৰত আলহী আহিব, সেইকাৰণে ভাবিছোঁ টিকলা চাই খানা এটাকে হৈ যাওক। আৰু মায়ে হাঁহ বাচিলে আৰু মই বনাব লাগিব। মোকে বনাব দিলে আৰু হাঁহৰ মাংস বেছি নপৰিল কাৰণ হাঁহটো সৰু। আনফালে একো মোকে চাহ বনাব দিলে। চাওকচোন, কাপোৰে চেঞ্জ কৰা নাই, এনেকৈ লাগি গ'লোঁ আৰু। হাঁহৰ মাংস খোৱা ছিজন নহয় বাৰু, কিন্তু বতৰটো ভাল আছিল আৰু ঠাণ্ডা আছিল অকণমান, সেইকাৰণে আৰু হৈ গ'ল আৰু খানা। হাঁহ নোখোৱা আকৌ আমাৰ দুজন, সেইকাৰণে দুজনৰ কাৰণে অকণমান ব্ৰইলাৰৰ মাংস বনালোঁ। আৰু মোৰ অকণমান এই ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক কমেণ্ট দিব আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা হয় কমেণ্ট কৰি জনাবচোন, তেতিয়াহে ভিডিঅ' বনাই ভাল লাগে। আৰু আপোনালোকে ভিডিঅ'ত কমেণ্ট নকৰে, লাইক নিদিয়ে, মানে ভিডিঅ' বনাব মনে নাযায় কেতিয়াবা, কিন্তু স্মৃতি হিচাপতহে বনাই থাকোঁ। আপোনালোকে কেনেকুৱা পায় জনালে বহুত ভাল লাগে বাৰু কেতিয়াবা। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ মোৰ ফালৰ পৰা। বিহু আহিলে আৰু এইফালে কপৌ ফুল ফুলিব আৰম্ভ হ'লে আমাৰ ঘৰৰ কপৌ ফুল